নিশ্চয়কৈ দেৱচক আচলতে কৈনো কৈ থাকিলে উৰকে নপৰে। যোৰহাটৰ পৰা জাজিলৈকে যিখন 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হ'ল, সেই ঘাইপথ নিৰ্মাণৰ কথা। কাৰণ এইবাৰ আটাইতকৈ ডাঙৰ কথা হৈছে কি, যিটো এই 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো মুখ্য যিটো নিৰ্মাণ কাৰ্যৰ যিটো প্ৰতিষ্ঠান, যিটো সদগুৰু কনষ্ট্ৰাকশ্যন, সেই সদগুৰু কনষ্ট্ৰাকশ্যনৰ যিজন সঞ্চালক, এই সঞ্চালক মুকেশ জালানক ইতিমধ্যে যোৰহাট আৰক্ষীয়ে সোমবাৰে নিশা 11টা বজাত গুৱাহাটী এখন হোটেলৰ পৰা আটক কৰিছে। আৰু ইয়াৰ অন্যতম মূল কাৰণ হৈছে এই যিজন মুকেশ জালান, সেই মুকেশ জালানে কেইবাজনো অসমীয়া যি বিভিন্ন সামগ্ৰী যোগান দিয়া যিসকল ব্যৱসায়ী আছিল, অসমীয়া ব্যৱসায়ী, তেওঁলোকক কোটি কোটি টকা দিবলৈ এতিয়াও বাকী আছে। তেওঁলোকে পইচা নিদি মুকেশ জালান আঁতৰি আছিল। তেওঁলোকৰ কোনো ফোন ৰিচিভ নকৰে, কোনো ধৰণৰ যোৰহাট জিলা আয়ুক্তৰ কথা তেওঁ নেমানে, আৰক্ষী অধীক্ষকৰ কথা নেমানে, NSADCL বিষয়াৰ কথা নেমানে, আৰু নেমানি তেওঁ পলাতক অৱস্থাত আছিল। অৱশেষত যোৰহাট আৰক্ষীয়ে এইজন যি সদগুৰু কনষ্ট্ৰাকশ্যনৰ যিজন সঞ্চালক মুকেশ জালানক ইতিমধ্যে আটক কৰিছে। আটক কৰাৰ লগে লগে তিয়ক থানাৰ সন্মুখত দেখা পোৱা গৈছে এনেধৰণৰ ভিৰ পৰিলক্ষিত দেখা পোৱা হৈছে। মই যিসকল যুৱকক দেখুৱাইছোঁ, এইসকল হৈছে অসমীয়া যুৱক, যিসকলে এই 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত বিভিন্ন ধৰণৰ ইটা, বালি, শিলগুটিকে ধৰি লেবাৰকে ধৰি গাড়ী আদি সামগ্ৰী যোগান ধৰিছিল। আৰু তেওঁলোকক এতিয়া কোটি কোটি টকা দিবলৈ আছে। এই যি সদগুৰু ইঞ্জিনিয়াৰ্ছ এণ্ড এলাইড ছাৰ্ভিচ নামৰ যিটো মুখ্য প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানটোৱে। আৰু তাৰ ফলতে দেখা পোৱা গৈছে এনেধৰণৰ এটা, এই যেতিয়াই এই মুকেশ জালানক যেতিয়া আৰক্ষীয়ে যোৰহাট আৰক্ষীয়ে আটক কৰিলে, তাৰপিছতে তিয়ক আৰক্ষী থানাৰ সন্মুখত এইসকল যুৱকক দেখা পোৱা গৈছে। আৰু তেওঁলোকে এজাহাৰ দিছে। তেওঁলোকৰ এজাহাৰৰ ভিত্তিতেই সোমবাৰে নিশা 11টা বজাত গুৱাহাটীৰ পৰা আটক কৰিছে এইজন মুকেশ জালানক। আমি পোনে পোনে অকণমান কথা পাতিব বিচাৰিম। আৰু মই প্ৰতিদিনে মই দৰ্শকক দেখুৱাব বিচাৰিম যে কেনেধৰণে এইসমূহ প্ৰতিষ্ঠানে আমাৰ অসমীয়া যিসকল থলুৱা ব্যৱসায় আছে, অসমীয়া যিসকল ছাপ্লাই আছে, তেওঁলোকৰ পেটত কেনেধৰণে গুৰ মাৰিছে। আচলতে মই আপোনাৰ পৰা সুধিব বিচাৰিম, আপুনি কি কামত জড়িত আছিল 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ? হয়, ইয়াৰ যোনকেইটা VUP বনিছিলে, VUP কেইটা ৰিভাৰ্চিলটো মই চাপ্লাই কৰিছিলোঁ। তাৰ এতিয়া মোক 4 কোটি 63 লাখ টকা এতিয়াও দিবলৈ আছে। আপুনি পইচা খুজিলে কি কয়? পইচা আৰু ফোনে ৰিচিভ নকৰে, কোনো ৰেছপণ্ড নাই। 2-3বাৰ আপোনাৰ DC ছাৰৰ মিটিং কৰিলে, মিটিং কৰাৰ পিছত DC ছাৰৰ যোনকেইটা সিদ্ধান্ত আছিলে সেইকেইটাও তেওঁ ভাইলেট কৰিছে। তাৰপিছত এতিয়া পইচা পোৱাৰ পিছত আমাৰ 70% দিয়া কথা আছিলে, তেওঁ সেই পইচা নিদি পানি পলায়ন কৰিছে। DC কথাও নামানে? নাই, DC কথা নামানে, SP ছাৰৰ কথা কাৰো কথা নামানে। NSADCL NSADCL গোটেই মিটিংখন NSADCL কৰ্তৃপক্ষ আছিলে, মিটিং GM ছাৰ আছিলে, তেওঁলোকৰ কথাটো নুশুনে। তেওঁ মানে দিল্লীত যায়, দিল্লীত গৈ পিনে গোটেই ছেটিংছ কৰে মানে। নিশ্চয়কৈ মই আৰু এজন বিশেষজ্ঞ এজন যুৱক আছে, সত্য, আমি চিনি পাওঁ। তেওঁ ঘৰতে যিটো প্ৰতিষ্ঠানৰ মুখ্য যিটো কেম্প, যিটো মূল কেম্প, সেই কেম্পটো তেওঁলোকে ৰাখিছিল। তাত লেবাৰ ৰাখিছিল, গাড়ী মটৰ ৰাখিছিল, শিল বালি ইটা ৰাখিছিল। তুমি কি কি দিছিলা আৰু তোমাক কি দিবলৈ বাকী আছে আৰু কেনেধৰণে বিচাৰিছা? হয়, 2023তে তেওঁলোক আহিছিলে। তেতিয়া আমাৰ আগতো পুৰণা যিখিনি কোম্পানী আহিছিলে আমাৰ তাতে কেম্পটো কৰে। কিন্তু কোনো কাৰণত তেনেকুৱা আমাক লেণ্ড অ'নাৰৰ পইচাটো নিদিয়াৰ কোনো কথাই নাথাকে। কিন্তু মোৰ এগ্ৰিমেণ্টৰ ভেলিডিটিও খতম হৈ গ'ল। তেওঁ মোৰ যিটো মেইন হেড অফিচ আছিলে সেইটো ৰেণ্টত আছিলে। তাৰপিছত এটা লেবৰেটৰী আছিলে, মেইন যিটো লেবৰেটৰী গোটেই প্ৰজেক্টটোৰ কাৰণে, সেই লেবৰেটৰীটোৰ ৰেণ্টটো তেওঁ আদায় কৰা নাই। মই এখন JCB ভাড়া দিছিলোঁ, সেই JCBৰো ভাড়া মই পোৱা নাই। মই এতিয়া আপোনাৰ ছেপ্টেম্বৰৰ পৰা ধৰি আজি টিল ডিচেম্বৰ এণ্ডিং হ'ল, এতিয়ালৈকে মোক পইচাখিনি আদায় কৰা নাই। আৰু ফোনেদি তেখেতৰ লগত মোৰ 15 ডিচেম্বৰটো কথা হৈছে। তেখেতে ফোনেদি কৈছে যে মই তোমাক পইচাখিনি দি আছোঁ আৰু মই বস্তুখিনি চিফ্ট কৰিম। কিমান টকা হ'ব? মোৰ প্ৰায় এতিয়া 11 লাখমান টকা মোৰ পেণ্ডিং হৈ আছে। এতিয়া মোৰ ডাঙৰ বিপদটো হৈছে মোৰ জেগাখন তেওঁ অকুপাই কৰি ৰাখিছে। মই এতিয়া কাকো দিব পৰা নাই। মাজুলীৰ এটা নতুন প্ৰজেক্ট আহিছিলে, তেওঁলোকে জেগাটো বিচাৰিছিলে। এতিয়া তেওঁ গোটেই মেচিনাৰী সা সৰঞ্জামবোৰ ৰাখি দিছে। মই এতিয়া চকীদাৰ কি বিচাৰে? এতিয়া কি বিচাৰিব? কাৰণ তেওঁ আৰক্ষী থানাৰ ভিতৰত আছে, কিছু সময়ৰ পাছত আইনৰ সুৰঙাই তেওঁ বেল লৈ ওলাই যাব। আপোনালোকৰ কি হ'ব? কাৰণ লাখ টকা, কোটি টকা আপোনালোকে পাবলৈ আছে। আমাৰ প্ৰাপ্যটো আমাৰ পালে হৈ গ'ল, প্ৰাপ্যটোৰ কাৰণে বাঢ়িছে। কি ব্যৱস্থা লৈছে? কি ব্যৱস্থা লৈছে মানে আইনৰ ব্যৱস্থা লৈছোঁ। কিন্তু আমি ইয়াৰ উপৰি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ। অলৰেডি মুখ্যমন্ত্ৰীক আমি লিখিত অভিযোগ দিছিলোঁ। দিয়াৰ পিছত তেওঁ এইটো বিষয়ত হস্তক্ষেপ কৰি যে আমাৰ চলোৱা ল'ৰাখিনি যে পইচা পায় তাৰ ব্যৱস্থা গ্ৰহণ কৰি দিয়ে, যে তাৰ বাবে তেওঁলোকক অনুৰোধ জনাইছোঁ। তোমাৰ কি আছিলে? মই মানে মোৰো পইচা পাবলগীয়া আছিলে, 10 লাখমান পাবলগীয়া আছিলে। মই কাম কৰিছিলোঁ, মোক বহুত টাইম দিছে। মানে এতিয়ালৈকে ডিচেম্বৰ ক্ৰছ হ'বলৈ ধৰিলে, মোক পইচাখিনি দিয়া নাই এতিয়ালৈকে। যুৱক দেখিছোঁ, আপুনি কি কামত ব্যস্ত হৈ আছিলে? মই মানে নাগালেণ্ড তুলিৰ পৰা যিটো মানে মাটি লৈ আহে যে, সেই মাটিটো মানে মই যোগান ধৰিছিলোঁ। মই গোটেই আমি দিনে নিশাই কাম কৰি 24 ঘণ্টা কাম কৰি মানে গোটেই ৰাস্তাটো উঠাই দিলোঁ। এতিয়া পাবলগীয়া আছে প্ৰায় 37 লাখমান টকা পাবলগীয়া আছে। কিন্তু আমি ফোন কৰিলে ফোনো নুঠায়, আৰু একো মানে নকয়, মানে দিমো নিদিওঁ, একো নকয়। আপুনি কি কামত আছিল? মই গাড়ী ভাড়া দিছিলোঁ। কিমান টকা পাব? 7 লাখ টকা পাবলৈ আছে। নিশ্চয়কৈ এয়া হৈছে দেৱ। আচলতে কেনেধৰণে পেট্ৰল পাম্পতো যথেষ্টখিনি টকা তেওঁলোকে দিবলৈ থাকিলে। আপুনি চুৰীয়া পেট্ৰল পাম্পৰ আপোনালোকক কিমান টকা দিবলৈ? 1 কোটি 5 লাখ টকা দিব আছে। 1 কোটি 5 লাখ টকা। হয়।
নিশ্চয় কেৱল চুৰীয়া পেট্ৰল পাম্পতে 1,05,00,000 আছে নহয়, মুদৈজানৰ এটা পেট্ৰল ডিপু আছে, তাতো আমি গম পাইছোঁ তেখেতে এজাহাৰ দাখিল কৰিছে সঞ্জু দত্তই। তেখেতকো প্ৰায় 63 লাখ টকা তেলৰ দাম তেওঁলোকে দিবলৈ বাকী আছে। আৰু এনেধৰণে দেখা পোৱা গৈছে এতিয়া এই যিজন মুকেশ জালান, যিজন এই সঞ্চালক সদগুৰু ইঞ্জিনিয়াৰ্ছ এণ্ড এলাইড ছাৰ্ভিচৰ যিজন মূল যিজন 4 লেন যোৰহাটৰ পৰা জাজিলৈকে যিটো 4 লেন বনিছিল, সেই 4 লেনটো যিজন সঞ্চালক তেওঁ ইতিমধ্যে আৰক্ষী থানাৰ ভিতৰত আছে, তেওঁক আৰক্ষীয়ে সোধপোছ কৰিছে। কিন্তু আচল কথা হ'ল যে এইসকল অসমীয়া যি 60-70জন অসমীয়া যুৱকে আচলতে তেওঁলোকৰ প্ৰাপ্যধন পাবনে নাই, তেওঁলোকে কেৱল চৰকাৰলৈ আশা কৰিছে, তেওঁলোকে জিলা প্ৰশাসনলৈ আশা কৰিছে, তেওঁলোকে এটাই বিচাৰিছে যে যথেষ্ট কষ্ট নিশ্চয়কৈ পৰমানন্দ বৰা এটা কথা ক'ব লাগিব যে সকলো অসমীয়া যুৱকে এতিয়া গৈ তাত উপস্থিত হৈছে আৰু মুকেশ জালানৰ পৰা যি প্ৰাপ্যধন সেই প্ৰাপ্যধন বিচাৰি প্ৰশাসনৰ ওচৰত তেওঁলোকে দাবী জনাইছে। এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে পৰমানন্দ বৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।